নলবাৰী বিধানসভা সমষ্টিত আজি PMAY আঁচনিৰ অধীনত গৃহ অনুমোদন পত্ৰ বিতৰণ। এই আঁচনিৰ অধীনত 39 নম্বৰ নলবাৰী বিধানসভা সমষ্টিত 2541টা পৰিয়ালে গৃহ লাভ কৰিব। নলবাৰী গল্ডন স্কুল খেলপথাৰত অনুষ্ঠিত এই অনুষ্ঠানটোত অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আসাম লাইভ। এটা সপোন থাকে যে এটা পকা ঘৰ, আৰু এইখিনি হ'ল দুখীয়া মানুহ। বহু মানুহে আমাক কেতিয়াবা সমালোচনাও কৰে যে আমাৰ মোদী ডাঙৰীয়া বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা আমাৰ চৰকাৰখন আমি হিন্দু মানুহৰ চৰকাৰ, মুছলমান মানুহক ঘৰ নিদিওঁ, অমুক নিদিওঁ ইত্যাদি বহুত কথা কয়। মই আপোনালোকক জনাবলৈ পাই আনন্দিত যে অসমত এতিয়ালৈকে 28 লাখ ঘৰ আজিৰ জৰিয়তে, আজিৰ তালিকা যেটা আজি দিয়া হ'ল 3.5 লাখ, 28 লাখ পৰিয়ালে ঘৰ পালে। আৰু আপোনালোকে শুনি আচৰিত হ'ব যে 28 লাখৰ 18 লাখতকৈ বেছি মুছলমান মানুহে ঘৰ পাইছে। এয়া হ'ল আমাৰ চৰকাৰৰ নীতি। আজি ইয়াত 2541 গৰাকী মানুহে ঘৰ পাইছে। আমাক বহুত সংখ্যালঘু মানুহে এনেই ভোট নিদিয়ে, ভয়তে ভোট নিদিয়ে বিজেপিৰ মানুহ বুলি। আগতে কংগ্ৰেছত থাকোঁতে দিছিল এইবিলাক মানুহে, বিজেপিত অহাৰ পিছত বহুত সংখ্যালঘু মানুহে মোক ভোট নিদিয়ে, আগতে দিয়া নাই। কিন্তু এইবাৰ মই আপোনালোকৰ পৰা এইটো আশা কৰিছোঁ যে 20,000 ঘৰ যে নলবাৰী সমষ্টিত দিলোঁ, তাৰ 13,000 ঘৰ মুছলমান মানুহক দিছোঁ। আৰু তাৰপিছত মই ভাবোঁ যে মুছলমান মানুহে মোক আটাইতকৈ বেছি এইবাৰ ভোট দিব, এইটো মই আশা ৰাখোঁ। 20,000 ঘৰৰ 13,000তকৈ বেছি সংখ্যালঘু মানুহে পাইছে। গতিকে আমাক যিসকলে সমালোচনা কৰে, আজিৰ দিনটো তেওঁলোকৰ কাৰণে এটা যোগ্য প্ৰত্যুত্তৰ বুলি মই কৈছোঁ। ইয়াতে যিসকল মানুহ আছে, ইয়াত আপোনালোকে নিজে জানে যে আমাৰ সংখ্যালঘু মানুহবিলাকৰ ঘৰৰ অৱস্থা অত্যন্ত বেয়া, দুখীয়া মানুহ। আমাৰ তাত ৰাজনীতি কৰিবলগীয়া নাই, দুখীয়া মানুহক ঘৰ দিব লাগে। দুখীয়া মানুহ যি ধৰ্মৰে নহওক কিয়, যি সম্প্ৰদায়ে নহওক কিয়, যি জাতিৰে নহওক কিয়, আমাক তাক আলোচনা কৰিবলগীয়া নাই। আমাৰ দায়িত্ব হ'ল যে মোৰ সমষ্টিত থকা প্ৰতিজন দুখীয়া মানুহৰ পৰিয়ালে একোটা পকা ঘৰ পাব লাগিব। 1.5 লাখ টকা অৰুণোদয় পালে, 1 বছৰ অৰুণোদয় পালে কিমান টকা পায়? 12,000 টকা, 12,500 টকা 1 বছৰত। 5 বছৰত কিমান পায় চিন্তা কৰক। আৰু ইয়াতে ঘৰ পালে একেলগে 1 বছৰৰ ভিতৰত 1.5 লাখ টকা পায়। মহিলা উদ্যমিতা দিলে কিমান পায়? 10,000 টকা। 1250 টকা পোৱা মানে 8 মাহ লাগে। গতিকে আমি আটাইতকৈ যদি দিয়া আটাইতকৈ আঁচনিসমূহৰ ভিতৰত যদি আটাইতকৈ বেছি ধনৰ দিশেৰে চাওঁ, সেয়া হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা। 1.5 লাখ টকাকৈ একোটা পৰিয়ালত দিওঁ। আৰু মই সদায় আমাৰ BDO, আমাৰ পঞ্চায়ত ছেক্ৰেটাৰীবিলাকক মাতি আনি কৈ থাকোঁ যে প্ৰধানমন্ত্ৰীয়ে ঘৰ দিছে, আপোনালোকে মাজতে ওস্তাদি গলাই নামবিলাক কাটি নাথাকিব। এই যে 20,000 মানুহে ঘৰ পালে, এই 20,000 মানুহক ঘৰ দিবৰ কাৰণে নতুন লিষ্টত সোমোৱা দিগদাৰ। কিন্তু বিধায়কজনৰ ওচৰত, আঞ্চলিক পঞ্চায়তৰ ওচৰত, গাঁও পঞ্চায়তৰ ওচৰত, সচিবজনৰ ওচৰত কাটি দিব পৰা ক্ষমতা থাকে। আৰু সেইকাৰণে কেতিয়াবা কেতিয়াবা দুখীয়া মানুহৰ ঘৰ তেওঁলোকে বিভিন্ন গণ্ডগোল কৰি, নামটো কিবা কিবি কৰি গণ্ডগোল লগাই দিয়ে। তেতিয়া মই সদায় গালি পাৰোঁ যে প্ৰধানমন্ত্ৰীয়ে ঘৰ দিছে, ঠিক আছে, তেওঁৰ ঘৰটো অসম্পূৰ্ণ হৈ আছে, কাষত এটা আধা ভঙা ঘৰ আছে, যদি প্ৰকাণ্ড দালান আছে, প্ৰকাণ্ড বিল্ডিং আছে, তাক দিব নালাগে। ঘৰ এটা বনাইছে, সম্পূৰ্ণই কৰিব পৰা নাই, পকাৰ অকণমান প্লিণ্ট এটা বনাই দিছে, তেওঁৰ ঘৰটো কিয় কাটিব লাগে? তেওঁক কিয় ঘৰ নিদিয়াকৈ থাকিব লাগে? আৰু মই যোৱা 5টা বছৰ এইসকল লোকক ঘৰ কাটিব নিদিয়াৰ কাৰণে আজি 20,000 ঘৰ পাবলৈ সক্ষম হৈছে। আৰু তাৰ কাৰণে মই বিভাগৰ বিষয়াসকলকো ধন্যবাদ দিছোঁ। আমাৰে বহুত মানুহ আহে, মোৰে দলীয় সতীৰ্থবিলাক আহে, দাদা ই ডাকাল কংগ্ৰেছী, ইয়াক আৰু আপুনি ঘৰ দিলে আমাৰ সমালোচনা হ'ব, আমাৰ মানুহে বিৰাট বেয়া পাব। বোলে পাওক দিয়াচোন, দুখীয়া মানুহ এটা ঘৰ পাওক, সি কংগ্ৰেছী হৈয়ে পালে যেনিবা। অহা 26ৰ ইলেকশ্যনত মইতো ভোটটো পাম, 1.5 লাখ টকা দি থৈছোঁ, গোটেই ভোটটো পাম, সেইকাৰণে দিয়া বুলি ধৰা। মোক বহুত মানুহে কয়, ইয়াতেও বহুত মানুহ হয়তো 2-4টা কংগ্ৰেছী ওলাব,
কংগ্ৰেছ কৰিছিল, আগতে মইতো কংগ্ৰেছ কৰিছিলোঁ, হয় নে নহয়? এতিয়া কংগ্ৰেছ কৰিলে বুলি ঘৰটো নিদিয়াকৈ থাকিব নালাগে। মই সেই মনেৰে চাইছোঁ কাৰণে আজি 20,000 মানুহক ঘৰ দিবলৈ সক্ষম হৈছোঁ।